এই উদ্দেশ্যে আজি এই মহান অনুষ্ঠানৰ এই মহাভাগৱত ভ্ৰমণ সুকলমে পৰিচালনা হোৱাৰ কামনাৰে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ প্ৰাৰ্থনা জনাইছোঁ আৰু সমূহ ভক্তপ্ৰাণ ৰাইজক এই মহান অনুষ্ঠানত সহায় সহযোগ কৰি সাফল্যমণ্ডিত হ'ব বুলি আশা ৰাখি আজি এই ভাগৱত ভ্ৰমণ শুভোদ্বোধনী হ'ব বুলি ঘোষণা কৰিছোঁ। নৱনিৰ্বাচিত সভাপতি সন্মানীয় কৈলাশ কলিতা দেৱক 21 বন্তি জ্বলাই আজিৰ এই ভাগৱত শোভাযাত্ৰাৰ আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছোঁ। কৃষ্ণ কৃষ্ণ হরে ও রাম Krishna Krishna Bisa অলপ দাউদ দিয়া Krishna মই ভিডিঅ'টো মোৰ নকৰিলে প্রস্তুতি পুরা হরা লাগে হরিলা মন্দারগিরি প্রভু
তামোলখন ফেলক তেতিয়া মাত তুলব অ উপস্থিতি আমাৰ বিভিন্ন জিলাৰ পৰা পাঠক আহি আছে আপোনালোকে দেখুৱাই আছে আপোনালোকক দেখাই আছো চাইডতো কিমান আছে আৰু ফ্ৰণ্ট চাইডতো আছে যিসকল পাঠক এতিয়া বতৰৰ ভয় খাই অহা নাই আহক আপোনালোকে সকলোৱে আহক। বিভিন্ন কাৰ্যসূচী আছে আৰু ইউটিউবাৰসকলকো কৈছে আপোনালোকে আহক আহিছে আমাৰ প্ৰায় 10জন আহিছে বৰ্তমানলৈকে আৰু আহক মানে যোনসকলে ঘৰ আছে অতি সোনকালে আহক আপোনালোকে ইমান বতৰো নেওচিও যেন মানুহখিনি আহিছে আপোনালোকে নিশ্চয় দেখিব আমাৰ মই বেলেগ নকওঁ মই সমূহ ৰাইজৰ সহযোগ বিচাৰিছোঁ পাঠক শিল্পীসকলৰ সহযোগ বিচাৰিছোঁ এটা ভেদ পাহৰি অকলে আহক আনৰ আৰু সদৰখন নাগাৰা মংগল জিলিত কৈ আৰু প্ৰতিষ্ঠা কৰক হয় নমস্কাৰ অনুগ্ৰহ কৰিয়া মোক অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজুনামে সদাৰতি ভোক ৰাম তজুনামে সদাৰতি ভোক কৃষ্ণ কৃষ্ণ হৰি আদৰি অনাৰ বাবে আহ্বান জনাইছোঁ এটি উষ্ম হাত চাপৰি আপোনালোকে সকলো থিয় হয় আমি এয়া মুকলি মঞ্চ আজি ৰামচন্দ্ৰ ভৰণীদেৱৰ সোঁৱৰণি মঞ্চ মুকলি কৰিবলৈ ওলাইছোঁ এই চেগতে আমি সন্মানীয় বিজয় ভৰণীদেৱক উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ এখনি ফুলাম গামোচাৰে সন্মান যাচিব নগেন কলিতাই আৰু এটি ফুলাম জাপিৰে সন্মান যাচিব নীলোৎপল কলিতাই এতিয়া আমি সন্মানীয় ভৰণীদেৱক তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছোঁ আমাৰ যেতিয়া কাৰ্যসূচীটো ৰূপায়ণ হ'ব মহিলাসকলে উৰুলি দিব সকলোৱে আমি যেতিয়া কম উৰুলি দিব হৰিত ধ্বনি দিলে আপোনালোকে উৰুলি দিব হরিধ্বনি দিব জয় কৃষ্ণ হরিব এতিয়া আমি সন্মানীয় ভৰণীদেৱক তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰাৰ বাবে আহ্বান জনাইছোঁ নমস্কাৰ আটাইলৈ সেৱা জনাইছোঁ সন্মানীয় সদৌ অসম নাগাৰা নাম সংঘৰ 42তম দ্বিবাৰ্ষিক অধিৱেশনৰ
উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, সন্মানীয় সদৌ অসম নাগাৰা নাম সংঘৰ নৱনিৰ্বাচিত সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, লগতে এই নাগাৰা নাম সংঘৰ লগত জড়িত থকা সমূহ নাগাৰা নামৰ শিল্পী, কলা কুশলী তথা এই মহান অনুষ্ঠানত উপস্থিত থকা ৰাইজ, মই পুনৰবাৰ আপোনালোকলৈ সেৱা নিবেদিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। আজি এই পবিত্ৰস্থলীত উপস্থিত হৈ মই সঁচাকৈ আৱেগিক হৈ পৰিছোঁ যে এই নাগাৰা নাম জগতৰ এটি বিশেষ অনুষ্ঠান বা নাগাৰা নাম সংঘৰ এটি বিশেষ অনুষ্ঠান, যিটো অনুষ্ঠানত এই কমিটি এখন নিৰ্বাচিত হয় আৰু এই কমিটিখনৰ পৰিচালনাতে নাগাৰা নামৰ শিল্পী সমাজখন আগবাঢ়ি যায় বা আমি আগবাঢ়ি যাব বুলি বিশ্বাস ৰাখোঁ তেখেতসকলৰ ওপৰত। আৰু এনেকুৱা এটা অনুষ্ঠানৰে এজন পিতা, আৰু এই পিতাৰ খোজ মই য'তেই উমান পাওঁ তাতেই মোৰ মনটো আচলতে মই নিজে বান্ধি ৰাখিব নোৱাৰোঁ, মই সেই ঠাইলৈ মই ঢাপলি মেলোঁ। আৰু পিতাৰ উমান মই অনুভৱ কৰোঁ এই ঠাইবিলাকত আহি। জানো হওক, মই আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে বিশেষকৈ নাগাৰা নামৰ লগত জড়িত শিল্পী, কলা কুশলীসকললৈ মোৰ এটি অনুৰোধ থাকিব, যিহেতু মই এজন নাগাৰা নামৰ শিল্পীৰ সন্তান হওঁ, মই নাগাৰা নামৰ শিল্পীৰ দুখ কষ্ট ত্যাগ সকলো মই বুজি পাওঁ। এই নাগাৰা নামৰ যিটো মই বৃত্তি বুলি কৈছোঁ, বৃত্তি, এই বৃত্তিটোৰ উপাৰ্জনেৰেই মই ডাঙৰ হৈছোঁ। মই এই বৃত্তিৰ লগত জড়িত হৈ মই যেতিয়াৰ পৰাই জানিবলৈ আৰম্ভ কৰিছিলোঁ, এই বৃত্তিটোৰ লগতে মই প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে মই জড়িত হৈ আছিলোঁ। আৰু মই পিতাৰ লগত মই নিজে পিতাৰ ছাটোৰ নিচিনাকৈ লাগি আছিলোঁ। মৃত্যুৰ সেই নিৰ্দিষ্ট মুহূৰ্তলৈকে জানো হওক, মই এটা কথাই ক'ব বিচাৰিছোঁ যে যিহেতু মই নাগাৰা নামৰ এই প্ৰসাদ খাই ডাঙৰ হৈছোঁ, মই নাগাৰা নামৰ শিল্পীসকলক মই নিজে ক'লে হয়তো এইটো ভুল কোৱা হ'ব যে এখেতসকলৰ আগত বা এখেতসকলৰ মাজত থাকি যে তেখেতসকলক মই ভাল পাওঁ বুলি। কিন্তু নাগাৰা নামৰ এই জগতখন মোৰ নহয়, মোৰ পৰিয়ালৰ, আমাৰ পৰিয়ালৰ হৃদয়ত আছে এই জগতখন। তেখেতসকলৰ সদায় উন্নতি হোৱাটো আমি কামনা কৰোঁ। সেইকাৰণে মোৰ অনুৰোধটো হ'ল যে সকলোৱে যাতে আত্ম অনুসন্ধান আৰু আত্মসমালোচনামূলক ভাৱে এই নাগাৰা নাম সংঘটোত সক্ৰিয় হৈ কাম কৰে, তেতিয়াহ'লে সংঘ, এই নাগাৰা নাম সংঘ আৰু বহু দূৰ আগবাঢ়ি যাব।
লগতে ইয়াৰ লগত জড়িত শিল্পীসকলক আগবাঢ়িবলৈ ল'ব। সেয়েহে মই আপোনালোকৰ ওচৰত পুনৰবাৰ অনুৰোধ ৰাখিম যে প্ৰত্যেকে এই সংঘটো আৰু এই শিল্পীসকলক ইজনে সিজনে সহযোগিতা আগবঢ়াই ইজনে সিজনৰ হাতত হাত মিলাই প্ৰত্যেককে আগুৱাই লৈ যাব। সকলোকে আগবঢ়াই নিলেহে নাগাৰা নামৰ লগত জড়িত শিল্পীসকল প্ৰত্যেকে আগবাঢ়ি গ'লেহে আমি এদিন বুকু ডাঠি পৰিচয় দিব পাৰিম যে আমাৰ মাজত এইসকল শিল্পী আছে, আমাৰ মাজত এইসকল মহান শিল্পীৰ জন্ম হৈ আছে, জন্ম হ'ব। যা নহওক মোৰ এটাই বক্তব্য যে পুনৰবাৰ মই কৈছোঁ যে নৱনিৰ্বাচিত যিখন কমিটি তেখেতসকলৰ হাতত বা তেখেতসকলৰ ওচৰত এই সকলো শিল্পীয়ে যি গুৰু দায়িত্ব পুনৰবাৰ অৰ্পণ কৰিলে তেখেতসকলে যাতে এই দায়িত্বটো নিজে অনুভৱ কৰি নিজে এই দায়িত্বটো লৈ সকলোকে সমভাৱে আগবঢ়াই লৈ যায়, এইটোৱে কামনা কৰি আজিৰ এই পিতাৰ নামত উৎসৰ্গিত এই মঞ্চখন উদ্বোধনী হোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। নাগাৰা নাম সংঘৰ এই পবিত্ৰ মঞ্চৰ পৰা এটাই ইতিবাচক বাৰ্তা সমাজত যাওক যে আজিৰ তাৰিখতো নাগাৰা নাম শুদ্ধ ৰূপত এখন পবিত্ৰ অনুষ্ঠানত অনুষ্ঠিত হৈ আছে। জনপ্ৰিয় গান আৰু ভাল গান প্ৰভুসকল দুটা বেলেগ বস্তু। জনপ্ৰিয় গান এটা ভাল গান নহ'বও পাৰে, কিন্তু সকলো ভাল গান আকৌ জনপ্ৰিয় হ'বও পাৰে। গতিকে জনপ্ৰিয়তাৰ শিখৰলৈকে যায় আপোনালোকে নাগাৰা নামক এটা অতিৰঞ্জিত নকৰাটোৱে শ্ৰেয় বুলি আমি ভাবোঁ। দিন ৰাতি একাকাৰ কৰি নাম গোৱাতকৈ মাহটোত আপোনালোকে 15খন সঠিক নাম গাওক। নিজৰ কণ্ঠক জোৰ দি আপোনালোকে নাম নাগাব। মোৰ অনুৰোধ, আপোনালোকক উপদেশ দিব পৰা আমাৰ দৰে নৰমনিচৰ ধৃষ্টতা একেবাৰে নাই। এই কণ্ঠটো ঈশ্বৰে দিয়া বস্তু। দিন ৰাতি একাকাৰ কৰি যদি নাম গায় আপোনালোকৰ কণ্ঠ বেয়া হ'ব। কমকে খাওক, বেছি দিন থাকক, বেছিকে খাওক, কম দিন থাকিব। কথাটো সেইটোৱে। পুনৰ কৈছোঁ, এই নাগাৰা নাম সত্তা যিটো আমি এটি কাম কৰি আছোঁ নাগাৰা নামৰ ওপৰত আমি ৰিচাৰ্চ কৰি আছোঁ। এতিয়া আপোনালোকে ক'ব যে ৰিচাৰ্চ বোলা বস্তুটো কি? কোনোবাই গম পায়, কোনোবাই গম নাপায়। আমি নাগাৰা নামৰ ওপৰত গৱেষণা কৰি আছোঁ। গৱেষণা হ'ল এন এনালাইটিকেল ষ্টাডি অফ নাগাৰা নাম, যিটো টাইটেল। আমি পৰীক্ষা দিছিলোঁ, ঈশ্বৰবাদ পৰীক্ষাত আমি উত্তীৰ্ণ হ'লোঁ। আমাক এটা টপিক বাচিবলৈ দিয়ে, টপিকটো আকৌ গ্ৰাহ্য হয়নে নহয় সেইটোও চাই। তো তাৰে ওপৰত ভিত্তি কৰি নাগাৰা নাম সম্বন্ধীয় কিছুমান কথা 245 পৃষ্ঠাৰ এখন আমি কিতাপ লিখিব লাগে। নাগাৰা নামৰ ক'ত হৈছিল, কি কথা, কি বতৰা, হেন তেন XYZ গোটেইখিনি সেই থেচিছখনত আছে। প্ৰভুৰ কিবা প্ৰায় হৈ গ'ল। যদি যতদূৰ সম্ভৱ, যদি চব ঠিকে থাকে এপ্ৰিল মাহত সেই থেচিছখন আমি ছাবমিট কৰিম বুলি ভাবিছোঁ। নাজানো ভগৱানে কিমান দূৰ নিয়ে, কিমান দূৰ দিয়ে নাজানো। আৰু আজি পবিত্ৰ মঞ্চৰ পৰা মই এটা কথাই ঘোষণা কৰিছোঁ, থেচিছৰ এটা কপি মই সদৌ অসম নাগাৰা নাম সংঘলৈকে মই আগবঢ়াই দিম। যিখন থেচিছৰ গোটেইখিনি কথা থাকিব, মই এনে ফাঁকি বাজি কথা তাতে লিখা নাই। তাত বহুত পণ্ডিত মানুহে থেচিছখন চাই, একাডেমিকভাৱে চাই, পঢ়া শুনাৰ ফালেদি চাই যে এইটো বস্তু হয় নে নহয়, পৰীক্ষামূলকভাৱে চাই। যদি পৰীক্ষাত যদি ভুল হয়, সেই থেচিছখন আমাক কেঞ্চেল কৰি দিব। গতিকে যিমান দূৰ পাৰোঁ নিজৰ সাধ্য অনুযায়ী পাঠকসকলৰ লগত যিমান দূৰ পাৰোঁ আলোচনা কৰি, বিজ্ঞানসন্মত পণ্ডিতবিলাকৰ লগত আলোচনা কৰি ক'ত কি কথা সেই থেচিছখনত উপলব্ধ হ'ব। মই ভাবোঁ নাগাৰা নামৰ ওপৰত তেনেকুৱা থেচিছ আগতে হোৱা চাগে নাছিল, কিন্তু অকণমান কঠিন হ'ব। মই অসমীয়াত লিখা নাই, মই লিখিছোঁ ইংৰাজীত লিখাৰ কাৰণ এটাই, সেই থেচিছখন অসম আৰু ভাৰতৰ বাহিৰলৈকে যাওক। হোৱাট ইজ দ্য নাগাৰা নাম মানুহে গম পাওক। অসমীয়াত লিখিলে অকল অসমতহে আবদ্ধ হৈ থাকিব। সেই থেচিছখন বাহিৰত
গ'লে অকণমান চাগে অসুবিধা হ'ব গতিকে সেইকাৰণে কৈছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু এইখিনি কৈয়ে আটাইলৈকে উত্তৰ উন্নতি কামনা কৰি আজি এই পবিত্ৰ নামৰ অনুষ্ঠান উদ্বোধন হোৱা বুলি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ